ইব্ৰাহিম আলী নিৰ্বাচনী প্ৰচাৰ চলাইছে ইতিমধ্যে আৰু কেইবাগৰাকী প্ৰাৰ্থীৰ লগত আছে, গতিকে এই ক্ষেত্ৰত ৰাইজে যথেষ্ট সঁহাৰি দিছে, কি ক'ব এই ক্ষেত্ৰত? ৰাইজৰ যথেষ্ট সঁহাৰি দেখিছোঁ। আপোনালোকে কেমেৰাটো লগ ঘূৰাই আছে, উঠে নে নুঠে বা? এইটোৱে উঠিয়াবলৈতো আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্মিশ্যন লাগিব, নহ'লে ক'ব যে হয় তই কোন চেনেলৰ, মই মালিকৰ লগত কথা পাতিম, এইবিলাক কিয় দেখাইছ? গতিকে ৰাইজক আজি হিমন্ত বিশ্ব শৰ্মাই কোনটো সতেৰে ইয়াত ভোট খুজিবলৈ আহে? তেওঁ বিভিন্ন প্ৰকাৰে কৈ আছিল যে মিয়াৰ ভোট নালাগে, তেওঁ কৈ আছিল তেওঁৰ সতীৰ্থসকলে কৈ আছিল মহিলাসকল সন্তান জন্ম দিয়া মেচিন। এতিয়া আকৌ তেওঁলোকে প্ৰাৰ্থী দিছে মুখত কাপোৰ বান্ধি আমাৰ আমাৰ পৰ্দা পতাত বিচাৰি এই মহিলাক। তেওঁৰ মানে কোনো আপোনাৰ নীতি নিয়ম বুকু পিঠি একো নাই, যিকোনো প্ৰকাৰে কেৱল লাগে ক্ষমতা, কেৱল ক্ষমতাৰ কাৰণে। আজি চাব, আজি আপোনাৰ ফাৰ্ষ্ট ফেজ হৈ গ'ল, আৰু উজনি অসমৰ আপোনাৰ নিৰ্বাচন হৈ গ'ল। আজিৰ পৰা মুখ্যমন্ত্ৰী মোটামুটি আপোনাৰ মুছলমান হৈ যাব, মোটামুটি আপুনি চাব যে বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব। বিভিন্ন ধৰণৰ তেওঁ কথাবিলাক ক'ব, তেওঁৰ মহিমা অপাৰ। আৰু সেইকাৰণে ৰাইজে এইবাৰ বুজি পাইছে আৰু দেখিছে এটা আপোনালোকেতো ভাবাই নাই যে এখন মণ্ডল কংগ্ৰেছৰ সভাত ইমান মানুহ আহিছে, মণ্ডল কংগ্ৰেছ এখনৰ ইমান সভাত মানুহ আহিছে। তাৰমানে মানুহে বুজি উঠিছে যে এই পঞ্চায়তৰ যোগেদি ৰাইজে তেওঁক পৰাস্ত কৰিব লাগিব, আৰু 26ত যেনে তেনে মুখ্যমন্ত্ৰীৰ পৰা তেখেতক আঁতৰাব লাগিব। মাত্ৰ মানুহৰ অকল যে মানুহে শান্তিয়ে থাকিব লাগে। ঘৰবিলাক ভাঙিছে মানুহৰ, ঘৰৰ ভাঙাৰ পিছত মানুহে যেতিয়া কৈছিল যে আমাৰ ঘৰটো নাভাঙিব, মোৰ ল'ৰাটো জ্বৰ, মোৰ ছোৱালীজনী পৰীক্ষা আছে, মোক 2টা দিন সময় দিয়ক, সেই 2টা দিন সময় নিদি যেনেকৈ আপোনাৰ মানুহখিনিক গুলি মাৰি দিছিল, যেনেকৈ মৰি যোৱা মানুহটোৰ ওপৰত জঁপিয়াইছিল, সেই কথাবিলাক মনত পৰিছে। আনফালেদি আপোনালোকে দেখিছে ৱাকাফৰ বিৰুদ্ধে ভাৰতবৰ্ষত জনমত গঠন হৈছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জনমত গঠন হৈছে। ৱাকাফটো কি? ৱাকাফটোত কোনো হিন্দু মুছলমানৰ কোনো কথাই নাই। তাত এচাম মানুহে এই ধৰণৰ ৰহণ আনিব বিচাৰিছে। ৱাকাফটো সম্পূৰ্ণভাৱে মুছলমান ইছলাম ধৰ্মৰ এটা ধৰ্মীয় এটা ব্যৱস্থা। মোৰ আজি সম্পত্তি আছে, মোৰ সম্পত্তিখিনি মই আল্লাহৰ হস্তে দান কৰিম, সেইটোৱে হ'ল ৱাকাফ। তাত অন্য ধৰ্মৰ তাত কি কথাটো আছে? গোটেই ধৰ্মৰ মাজত অবিশ্বাসী ভাৱ সৃষ্টি কৰিবৰ কাৰণে এটা প্ৰচেষ্টা। এই বিলখনৰ যোগেদি চৰকাৰে আমাৰ বিভিন্ন ধৰ্মৰ বস্তু, আমাৰ যিবিলাক মছজিদ মাদ্ৰাছা, আমাৰ কবৰস্থান যিবিলাক আছে, তেওঁলোকে বিভিন্ন ধৰণেৰে দখল কৰাৰ এটা প্ৰয়াস বুলি সকলোৱে কৈ আহিছে। আৰু সেইকাৰণে আজি ৱাকাফৰ বিৰুদ্ধে এক যুঁজ আৰম্ভ হৈছে মানুহৰ মাজত। এই কথাবিলাক অকল যে এটা সম্প্ৰদায়ৰ মানুহে নহয়, সকলো সম্প্ৰদায় বুজি পৰিছে যে এই দলটো কাৰো নহয়। আজি ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া পিছপৰা সকলো শ্ৰেণীৰ কাৰণে তেওঁ যুঁজি খোজকাঢ়ি পৰা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মই এইটোকে ক'ম যে হিমন্ত বিশ্ব শৰ্মাই আজি আহি মিটিঙত ক'ব লাগিছিল যে মই 15 লাখ টকা দিম বুলি কৈছিলোঁ, 15 লাখ টকা দিব নোৱাৰিলোঁ, ৰাইজ মাফ কৰিছোঁ। মই 350 টকা আমি টি গাৰ্ডেনৰ মানুহক দিম বুলি কৈছিলোঁ, নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। মই ইলেকশ্যনৰ সময়ত আপোনালোকক যিখিনি কমিটমেণ্ট দিম বুলি কৈছিলোঁ, কমিটমেণ্ট দিব নোৱাৰিলোঁ, মই ইলেক্ট্ৰিকৰ বিল কমাব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। 6টা জনগোষ্ঠীক মই জনজাতি দিম বুলি কৈছিলোঁ, মই দিব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। এই কথাবিলাক তেওঁ ঢাকিবৰ কাৰণে এতিয়া গৌৰৱ গগৈ ভোট দেখিছে। তেওঁ এইটো কিয় কৈছে আপোনালোকেও কৈছে যে গৌৰৱ গগৈ আজি অসমৰ এনেধৰণৰ এটা জনপ্ৰিয় লোক, য'ত বিধায়ক বিজেপি থকা স্বত্তেও যোৰহাটত বিজেপিৰ সমৰ্থকসকলে গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদ কৰিছে। গতিকে গৌৰৱ গগৈৰ ভোটে তেওঁক খেদি ফুৰিছে। সেইকাৰণে আমাৰ কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে, তেওঁ যিমানবাৰ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ কৈছে, সিমানবাৰ যদি তেওঁ ভগৱান 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 বুলি ক'লেহেঁতেন, ভগৱান আহি তেওঁৰ সাক্ষাৎ দিলেহেঁতেন বুলি তেওঁ কৈছে। আপুনি তাৰ আগত কি বুলি সুধিলে? নহয়, চামগুৰি চালনা বুলি ক'লে। চালনা চামগুৰি কাটি দিলে। প্ৰশ্নটো ভুল হ'লে মোৰ উত্তৰটো ভুল হৈ যাব। তেওঁ 351 টকা দিলে নে নাই সেইটো কৈ লওক প্ৰথমে। 351 টকা দিলে নে নাই? চাহ জনজাতিসকলক জনজাতি কৰিলে নে নাই? চাহ জনজাতিসকলক কিমানজন মন্ত্ৰী ল'লে? আমি স্পীকাৰ পৰ্যন্ত দিছোঁ। এই লোকজন চাহ জনজাতি বিৰোধী, এই লোকসকল 6 জনগোষ্ঠীৰ বিৰোধী, এই লোকসকল জনজাতি বিৰোধী। আজি মিণ্টু দেউৰী আজি এখন এইমছ লাগে বৌদ্ধ অসমত, তাৰ কাৰণে তৰুণ গগৈ চৰকাৰে মাটি দিলে। তাৰপিছত ৰহাত মিণ্টু দেউৰীয়ে বুকু গুলি পাতি ল'বলগীয়া হ'ল, সেই এইমছখন তেওঁ উঠাই লৈ গুচি গ'ল।
এইবিলাক মানুহৰ বেদনা জনজাতিসকলৰ, এইবিলাক বেদনা আজি আমাৰ বিভিন্ন শ্ৰেণীৰ, আৰু সেইকাৰণে তেওঁ আজি বিভিন্ন ঠাইত গৈ নাচি বাগি বিভিন্ন চলাই কথাৰে মানুহক বুলাব বিচাৰিছে। এইবাৰ তেওঁ সকলো ক্ষেত্ৰতে ধৰা পৰিছে। লোক আছে সিমানে আপোনাৰ ভাগিদাৰী পাব লাগে। এইটো ৰাজীৱ গান্ধী ডাঙৰীয়াৰ অনুসূচিত জাতি, জনজাতি, পিছপৰা শ্ৰেণী, সংখ্যাগুৰু, অৰ্থনৈতিকভাৱে পিছপৰা সকলোৰে কাৰণে এটা ডাঙৰ জয়। এই জয়ৰ ফলত কি হৈছে, ৰাহুল গান্ধীয়ে কি কৈছে যে অকল গণনা কৰিলে নহ'ব, যাৰ যি প্ৰাপ্য সেইটো দিব লাগিব। 50% ৰিজাৰ্ভ বুলি কয়, আপোনালোকে 51% হৈ গ'লে সেই লোকসকলক ডিপ্ৰাইভ কৰিব নোৱাৰিব। শতাংশৰ হিচাপটো আপোনালোকে অঁতৰাক। গতিকে এই ধৰণৰ চিন্তাধাৰাৰে আজি ৰাহুল গান্ধী ডাঙৰীয়াই যিদৰে ভাৰতবৰ্ষৰ লোকক কাৰণে মুখ্যমন্ত্ৰী ইমান অপ্ৰিয় মুখ্যমন্ত্ৰী, তেওঁৰ মিটিঙলৈ অহা মহিলাই কৈছে যে মিছা কথা কৈছে, আমাক আগৰ আঁচনিয়ে দিয়া নাই, লাখপতি বাইদেউ দিয়া নাই, আমাৰ অৰুণোদয় আঁচনি আমাক দিয়া নাই, আপোনাৰ মিছা কথা আমি নুশুনো বুলি মিটিঙত আজি মহিলাসকলে তেওঁক মুখৰ আগত ক'বলৈ বাধ্য হৈছে। দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ ৰাজনীতিত এটা কথা বিশেষ